2,19,800 জন এপিয়াৰ হ'ল তাৰে 5% অলৰেডি গম পাইছে 75.7 তাৰে মেলৰ হ'ল 77.3 আৰু ফিমেলৰ হ'ল 74.4 আৰু ট্ৰেন্সজেন্ডাৰ আছিলে 10 জন তাৰে তেওঁলোকৰ 10 জনৰ ভিতৰত 8 জনে পাছ কৰিছে 80% তেওঁলোকৰ আৰু ডিষ্টিংচন হোল্ডাৰ আছে আপোনালোকে গম পাইছে 6,392 আৰু ষ্টাৰ মাৰ্ক হোল্ডাৰ আছে 20,552 এইবাৰ পৰীক্ষাটোৰ সবতকে গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যে এইবাৰ আমি OMR আপোনালোকে গম পায় কোৰ্চ সাবজেক্ট কিটাত আমি OMR কৰিছিলোঁ 50%ৰ কাৰণে এবাৰ গোটেই ষ্টুডেণ্টখিনিয়ে প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টে সকলো ষ্টুডেণ্টে OMR ব্যৱহাৰ কৰিলে আৰু OMR বৰ ধুনীয়াকৈ তেওঁলোকে ব্যৱহাৰ কৰি পৰীক্ষাত এপিয়াৰ হ'ল এই OMR যে তেওঁলোকে ব্যৱহাৰ কৰিব শিকিলে ইতিমধ্যে তেওঁলোকে বিভিন্ন আগত আহি থকা যিখিনি প্ৰতিযোগিতামূলক পৰীক্ষা আছে সেইখিনিৰ কাৰণে তেওঁলোকে ট্ৰেইন আপ অলৰেডি হৈ গ'ল আৰু আমি আনন্দিত হৈছোঁ সেৱাৰ ফালৰ পৰা কৈ পেলাই 45 দিনৰ ভিতৰত আমি পৰীক্ষা ৰিজাল্ট দিবলৈ সক্ষম হ'ম এইটো এটা সেৱাৰ ইতিহাসত এটা বৰ গুৰুত্বপূৰ্ণ কথা কাৰণ আমাৰ 4 মাৰ্চত শেষ হৈছিলে 20 এপ্ৰিলত পৰীক্ষা দিলোঁ তো এইটো খুব এটা প্লাছ পইণ্ট আৰু এবাৰ মন কৰিবলগীয়া থাৰ্ড ডিভিজন কমি গ'ল আমাৰ 60,680 আৰু কম্পেয়াৰিভলি ফাৰ্ষ্ট ডিভিজন আৰু ছেকেণ্ড ডিভিজনৰ সংখ্যাটো বাঢ়ি গ'ল